অহা 6, 7, 8 জুলাই এই 3দিনীয়া কাৰ্যসূচীৰে গোৰেশ্বৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন কৰিবলৈ আমি মনস্থ কৰিছোঁ। ইতিমধ্যে আমি ইয়াৰ কাৰণে প্ৰস্তুতি জোৰদাৰ চলাই আছোঁ। আৰু আমি যোৱাকালি এই উৎসৱ উদযাপনৰ আনুষ্ঠানিক শুভাৰম্ভ ৰাইজৰ সহযোগত, শিক্ষক কৰ্মচাৰীৰ সহযোগত, ছাত্ৰ ছাত্ৰীৰ সহযোগত, সকলোৰে সহযোগত যোৱাকালি আমি সম্পন্ন কৰিছোঁ। আৰু এই কাৰ্যসূচীত আমি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমন্ত্ৰণ জনাবলৈ আমি ঠিক কৰিছিলোঁ, যোগাযোগো কৰি আছিলোঁ। আৰু যোৱাকালি আমি নিশা তেখেতক লগ কৰিলোঁ আৰু তেখেতে 8 জুলাই তাৰিখে আহিবৰ কাৰণে সন্মতি প্ৰকাশ কৰিছে আৰু আমাক আগবাঢ়িবলৈ তেখেতে আহ্বান জনাইছে। আৰু কালিয়ে আমি আকৌ আমাৰ যিজন অভিভাৱক মন্ত্ৰী সন্মানীয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, তেখেতকো আমি লগ কৰিছিলোঁ আৰু তেখেতো সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস দিছে আমাক কামত আগবাঢ়িবৰ কাৰণে আহ্বান জনাইছে। আৰু ইতিমধ্যে আমাৰ BTRৰ মুখ্য কাৰ্যবাহী সদস্য সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া, তেখেতে আমাৰ লগত অহৰহ যোগাযোগত আছে আৰু তেখেতৰ সহযোগ আমি পাম। তেখেতে আমাক আশ্বাস দিয়ে দিছে আগৰ পৰাই। গতিকে তেখেতো আমি লগত লৈ এই গোটেইখিনিক লগত লৈ আমি কামখিনি আগবঢ়াই নিবৰ চেষ্টা কৰিছোঁ। আৰু এই কামত আমাক সমস্ত অঞ্চলবাসী ৰাইজ, বিভিন্ন সংগঠন, প্ৰচাৰ মাধ্যম, মহাবিদ্যালয়ৰ বৰ্তমানৰ ছাত্ৰ ছাত্ৰী, প্ৰাক্তন ছাত্ৰ ছাত্ৰী, বৰ্তমানৰ শিক্ষক কৰ্মচাৰী, প্ৰাক্তন শিক্ষক কৰ্মচাৰী, এই সকলোৰে সহযোগিতা আমি পাইছোঁ। আৰু আমি অভিভাৱক যথেষ্ট সংখ্যক আমাৰ অঞ্চলৰ বিশিষ্ট ব্যক্তিৰ যোৱাকালিৰ আমাক আহি যিটো আমাক সহায় কৰিলে, আমাক দিয়া পৰামৰ্শ দিলে, এইটোৱে আমাক আগবঢ়াই যোৱাত আমাক যথেষ্টখিনি উৎসাহ কৰিছে। গতিকে আমি যিমান দূৰ পাৰোঁ গোৰেশ্বৰ অঞ্চলৰ এটা সময়ত তাৰমানে কামৰূপ জিলাৰ উত্তৰ পূব অঞ্চলত আমাৰ যেতিয়া মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল, তেতিয়া এইখন আছিল একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান আৰু ৰাইজে ইয়াক বহু আশা প্ৰত্যাশা লৈ প্ৰতিষ্ঠা কৰিবৰ কাৰণে আগবাঢ়িছিলে। আৰু সেইখিনি প্ৰচেষ্টাৰ এটা সাক্ষী হিচাপে আমি এতিয়া 50 বছৰত আমি অতীত ৰোমন্থন কৰিও আমি আগলৈ আগবাঢ়ি যোৱাৰ এটা প্ৰচেষ্টা চলাব বিচাৰিছোঁ সকলোৰে সহযোগত। আৰু ভাবিছোঁ আমাৰ যিখিনি কাৰ্যসূচী হ'ব, আমাৰ এতিয়াৰ পৰা চলি আছে আৰু 8 জুলাইত সমাপ্ত হ'ব। এই গোটেইখিনি সময়ছোৱাত সমস্ত ৰাইজ আমাৰ লগত থাকি দিয়া পৰামৰ্শ দি আমাক আগুৱাই লৈ যাব। আৰু প্ৰতিষ্ঠা কালৰ যিসকলৰ সপোন আছিল এই মহাবিদ্যালয়খন প্ৰতিষ্ঠাৰ ক্ষেত্ৰত, তেওঁলোকৰ সপোনটো আমাৰ ৰাইজেই বাস্তৱ ৰূপ স্মৰণ কৰি দিব, বাস্তৱ ৰূপ দিব। এইখিনি আমি কামনা নিশ্চয় কৰিব পাৰোঁ। মই কৈছোঁৱে, পুনৰবাৰ কওঁ যে আহি থকা দিনবোৰত আমাৰ নিৰ্ধাৰিত তাৰিখত আমাৰ এইবাৰ উদযাপন হ'বই 6, 7, 8 জুলাইত। আৰু এই সময়ছোৱালৈকে আপোনালোক আটাইয়ে সমূহ ৰাইজে, ছাত্ৰ ছাত্ৰী, প্ৰাক্তন ছাত্ৰ ছাত্ৰী, বৰ্তমানৰ ছাত্ৰ ছাত্ৰী, শিক্ষক কৰ্মচাৰী, প্ৰাক্তন শিক্ষক কৰ্মচাৰী আটাইয়ে যেন আমাৰ লগত থাকে, মই সোণালী জয়ন্তী উদযাপন কমিটিৰ সভাপতি হিচাপে সকলো দিশলৈকে এই প্ৰচাৰ মাধ্যমৰ জৰিয়তে আহ্বান জনাইছোঁ। 3 দিনৰ কাৰ্যসূচীত আমাৰ থাকিব প্ৰথম দিনা আমাৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণ থাকিব, চেমিনাৰ থাকিব, বন্তি প্ৰজ্বলন থাকিব, মুখ্য আমাৰ এটা স্মৃতিসৌধ থাকিব, সেইটো উন্মোচন হ'ব। এইখিনি কাৰ্য প্ৰথম দিনৰ কাৰ্যসূচী। আৰু দ্বিতীয় দিনতো তেনেকৈ আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আছে
আৰু সাংস্কৃতিক শোভাযাত্ৰাত আমাৰ বিশিষ্ট অভিনেত্ৰী আশা বৰদলৈ আমাক সহযোগ কৰিব। তাৰপিছত আমাৰ সেইদিনা আলোচনা চক্ৰ এখন আছে দুপৰীয়া, তাৰপিছত নপুৰণি সতীৰ্থ মিটিং হ'ব তাৰপিছত, আৰু শেষত সন্ধিয়ালৈ আমাৰ সাংস্কৃতিক অনুষ্ঠান হ'ব। আৰু এই সাংস্কৃতিক অনুষ্ঠানতো আমন্ত্ৰিত কণ্ঠশিল্পী কল্লোল বৰঠাকুৰ ডাঙৰীয়া আমি আশা কৰিছোঁ, তেওঁ ইতিমধ্যে অহাৰ সন্মতি দিছে। আৰু সেইদিনাৰ পিছত লাষ্ট দিনত আমাৰ সেইদিনা আমাৰ এখন এই থাকিব চেমিনাৰ থাকিব, আৰু মুকলি সভা, তাৰমানে মুকলি সভা থাকিব, যিখনত আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, BTC চিফ ডক্টৰ শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়া, আৰু MP দৰং ওদালগুৰি নেকি আজিকালি সমষ্টিতে দিলীপ শইকীয়া ডাঙৰীয়া তেখেত থাকিব। আমাৰ গাৰ্জেন মিনিষ্টাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া থাকিব, আৰু কেইবাগৰাকী বিশিষ্ট চৰকাৰী দায়িত্বত থকা ব্যক্তি। আৰু আমাৰ ইয়াত সাহিত্য সভাৰ দুগৰাকী সভাপতি, অসম সাহিত্য সভা আৰু বড়ো সাহিত্য সভাৰ সভাপতি কৰুণা ডেকাই গোটেইখিনি অসমীয়াত কৈছে, মই সেই একেখিনি কথাকে বড়োতে কৈছোঁ। আপোনালোকে ইতিমধ্যে গম পাইছে আমাৰ 3 দিনীয়া কাৰ্যসূচীৰে আগন্তুক যি নেকি গড়েশ্বৰ কলেজৰ সোণালী জয়ন্তী উদযাপনৰ কাৰণে আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু এই সিদ্ধান্ত গ্ৰহণ কৰা লগত সংগতি ৰাখি আমাৰ যি নেকি বিভিন্ন কাম কাজ, এই কাম কাজবিলাক আমি কৰি আছোঁ আৰু আমাৰ সহযোগিতা বিচাৰিছোঁ। আৰু উৎসাহজনকভাৱে বহুতে সঁহাৰি আগবঢ়াইছে। আৰু যিখিনিয়ে আমাক ইতিমধ্যে গম পোৱা নাই, আমাৰ যে এই উৎসৱ সম্পৰ্কে গম পোৱা নাই, সেই সকলক আপোনালোকৰ জৰিয়তে আমাৰ যে নেকি সাংবাদিক বন্ধুসকলৰ জৰিয়তে যাতে তেওঁলোকৰ তালৈকে আমাৰ যে নেকি মানে এই মেছেজখিনি আপোনালোকে পঠিওৱাৰ ক্ষেত্ৰত সহায় কৰিব, এইটো আমি আশা ৰাখিছোঁ। 3 দিনীয়া কাৰ্যসূচীত ইতিমধ্যে উল্লেখ কৰা হৈছে। আমাৰ প্ৰথম দিনা আমাৰ পতাকা উত্তোলনৰ জৰিয়তে আমি আমাৰ যে নেকি মূল কাৰ্যসূচী আমি আৰম্ভ কৰিম। তাৰপিছতে আমাৰ যে নেকি চেমিনাৰ হ'ব, আৰু লগতে আমাৰ যিসকল প্ৰয়াত ব্যক্তিসকলৰ শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব। আৰু তাৰ পৰৱৰ্তী দিনত আমাৰ যেনেকৈ সাংস্কৃতিক শোভাযাত্ৰা, এই সাংস্কৃতিক শোভাযাত্ৰা আমি বিশেষভাৱে কলেজৰ ছাত্ৰ ছাত্ৰী, কলেজৰ যিমানবিলাক ডিপাৰ্টমেণ্ট আছে, এই ডিপাৰ্টমেণ্টৰ লগত জড়িত থকা ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ পৰা আমাৰ বিভিন্ন জনগোষ্ঠীৰ যাতে সাংস্কৃতিক যিটো উপাদান আছে, এই উপাদানখিনিক আমি উপস্থাপন কৰাৰ কাৰণে প্ৰচেষ্টা এটা চলোৱা গৈছে। আৰু তাৰ লগতে আমাৰ দাঁতিকাষৰীয়া যিমানবিলাক শিক্ষানুষ্ঠান আছে, এই শিক্ষানুষ্ঠানবিলাক আমি আমন্ত্ৰণ জনাব বিচাৰিছোঁ। আৰু আমন্ত্ৰণ জনাই তেওঁলোকেও যাতে আমাৰ সাংস্কৃতিক যি নেকি কাৰ্যসূচী, এই সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰে, এই অংশগ্ৰহণ কৰাৰ কাৰণে আমি আহ্বান জনাব বিচাৰিছোঁ। আৰু সেইদিনাও আমাৰ যে নেকি প্ৰাক্তন যিসকল ছাত্ৰ ছাত্ৰী আছে, ছাত্ৰ ছাত্ৰীসকলৰ এটা সমাৰোহ হ'ব। আৰু এই সমাৰোহত আমাৰ অসম বিধানসভাৰ অধ্যক্ষ মাননীয় বিশ্বজিৎ দৈমাৰী উপস্থিত থাকি আমাক সমাবৰ্ধন কৰাৰ কাৰণে প্ৰতিশ্ৰুতি দিছে। আৰু নিশাৰ সময়ত আমাৰ মন্ত্ৰী প্ৰজ্বলন হ'ব, তাৰ লগে লগে আমাৰ যিখিনি সাংস্কৃতিক অনুষ্ঠান হ'ব। আৰু তাতে আমাৰ শিল্পীসকল উপস্থিত থাকিব, আমাৰ স্থানীয় শিল্পীসকল থাকিব, আমন্ত্ৰিত শিল্পীসকল থাকিব। আৰু তৃতীয়তে কল্লোল বৰদলৈ উপস্থিত থাকিব। তাৰপিছত আমাৰ শেষৰ দিনা এটা আটাইতকৈ উল্লেখযোগ্য অনুষ্ঠানটো হ'ব, সেইটো মুকলি সভা, য'ত আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা আমাক উপস্থিত থকাৰ কাৰণে কথা দিছে। আৰু তেখেতে 8 তাৰিখে উপস্থিত আহিব। আৰু আমি আশা ৰাখিছোঁ আমাৰ তেখেতৰ উপস্থিতিৰ জৰিয়তে আমাৰ কলেজৰ বিভিন্ন যিবিলাক সমস্যা, এই সমস্যাখিনিক আমি অৱগত কৰাব পাৰিম। আৰু তেখেতৰ পৰা আমি আশাব্যঞ্জক কিবা এটা সঁহাৰি পাম। তাৰ লগে লগে ৰাইজেও নিশ্চয় এটা সুবিধা পাব, যিটো আমাৰ যি সমস্যাৱলী, এই সমস্যাৱলী দাঙি ধৰাৰ ক্ষেত্ৰত। তাৰ লগে লগে অন্যান্য মন্ত্ৰীসকলেও উপস্থিত থাকিব, যেনে জয়ন্ত মল্ল বৰুৱা, আৰু আমাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া, আৰু লগতে অন্যান্য ব্যক্তিসকলো উপস্থিত থাকিব। আৰু চিফ মহোদয়ে, আমাৰ BTR চিফ মহোদয়ে এই সভাখন উদ্বোধন কৰিব। নিশাৰ ভাগত
আমি আকৌ এই সাংস্কৃতিক অনুষ্ঠান পাতিম। আপোনালোকৰ জনপ্ৰিয় শিল্পী, জনপ্ৰিয় গায়ক ফুকন বড়ো আমাৰ এই সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থাকিব আশা ৰাখিম। আৰু তেখেতৰ গীত পৰিৱেশনৰ জৰিয়তে আমাৰ যিখিনি সংগীত ভালপোৱা সংগীত প্ৰেমীসকলক এটা উৎসাহ উদ্দীপনা জনাব বা মনোৰঞ্জনৰ খোৰাক জগাব, সেইটো আশা ৰাখিছোঁ। এতিয়া মই সদৌ শেষত আপোনালোকৰ জৰিয়তে আমাৰ যিসকলে এই আমাৰ সোণালী জয়ন্তীৰ বাৰ্তাটো পোৱা নাই, তেখেতসকললৈ যাতে আপোনালোকে বাৰ্তা প্ৰেৰণ কৰাৰ কাৰণে এটা উদ্যোগ গ্ৰহণ কৰিব, তাৰ কাৰণে আপোনালোকক অনুৰোধ জনাইছোঁ। আৰু তেখেতসকলে সেই বাৰ্তা অনুযায়ী যিসকলক আমি একেবাৰে চুব পৰা নাই, তেখেতসকলেও যাতে আমাৰ এই অনুষ্ঠানত সকলোবিলাকে আহি সহযোগ কৰে আৰু বিভিন্ন ধৰণে আমাক সহায় সহযোগ আগবঢ়ায়। আমাৰ যিখিনি পঢ়ি থকা ছাত্ৰ ছাত্ৰী, প্ৰাক্তন ছাত্ৰ ছাত্ৰী, যিসকল ইতিমধ্যে অৱসৰ লৈছে, কৰ্মচাৰী বা আমাৰ শিক্ষক আৰু লগতে যিসকলে কাম কৰি আছে শিক্ষক কৰ্মচাৰী, তেখেতসকলৰ পৰা আমি সম্পূৰ্ণ সহযোগিতা বিচাৰিছোঁ, ৰাইজৰ পৰা সহযোগিতা বিচাৰিছোঁ। আৰু আপোনালোকক বিশেষভাৱে সাংবাদিক বন্ধুসকলৰ পৰা আমি সহযোগিতা বিচাৰিছোঁ। আপোনালোকৰ সহযোগিতাই আমাৰ এই অনুষ্ঠানটোক অতি সুন্দৰভাৱে সাফল্যমণ্ডিত কৰি তোলাৰ ক্ষেত্ৰত এটা বাস্তৱ ৰূপ দিব বুলি মই আশা ৰাখিছোঁ। বিশেষ ক'ব বিচৰা নাই। সদৌ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি উপস্থিত থকাৰ কাৰণে। আৰু উপস্থিত থাকি আপোনালোকে এই আজি আমাৰ যে নেকি সংবাদমেলৰ যদি কাৰ্যসূচী, এই কাৰ্যসূচীটো সফল কৰি তোলাৰ কাৰণে আপোনাক পুনৰলৈ মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।